নমস্কাৰ বহুত মানুহৰ যেটা ডায়াবেটিস ধৰাত পৰে খোৱাটো নিজে নিজে বহুত কন্ট্ৰোল কৰি খায় বাছি খায় ভাত ৰুটিৰ পৰিমাণটো খাবলৈ কমাই দিয়ে চেনিটো কমাই দিয়ে বা বন্ধ কৰি দিয়ে আৰু লগতে বহুতে খোজ কাঢ়া ষ্টাৰ্ট কৰি দিয়ে কিছুমানে 45 মিনিট খোজ কাঢ়ে কিছুমানে 1 ঘণ্টা 1.5 ঘণ্টা খোজ কাঢ়ে সব ঠিকে চলি থকা পিছতে কেতিয়াবা হয়তো আপোনালোকে লক্ষ্য কৰিছে যে এদিন ব্লাড টেষ্ট কৰিলে খপককে দেখে যে ক্ৰিয়েটিনিন তো বাঢ়ি আছে আৰু তেতিয়া ভয় খাই যায় যে কিডনি এফেক্ট হৈ গৈছে কিন্তু অকল যে ক্ৰিয়েটিনিন বাঢ়িলে যে আপোনাৰ কিডনি এফেক্ট হৈছে তাৰ কোনো মানে নাই আপোনালোকৰ যদি আপোনাৰ অন্য বোৰ ব্লাড টেষ্ট ৰিপৰ্ট বা স্পেসিফিক কিডনি কেনে কেটামান টেষ্ট থাকে হেইকেটাও যদি কৰে আৰু ইউৰিন টেষ্টৰ যদি স্পেসিফিক কেটামান টেষ্ট আছে যেটো কৰিলে যিবোৰ কৰিলে গম পোৱা যায় যে কিডনি আসলতে এফেক্ট হৈছে নে নাই তেতিয়া হলে আপোনালোকক ভয় কৰিব লগা কোনো কথাই নাই যদি ক্ৰিয়েটিনিন তো বাঢ়া দেখে আৰু যদি বাকিবোৰ যদি ৰিপৰ্ট নৰমাল থাকে তেতিয়া হলে ভালকৈ চাব যে ফুলটো কোট হৈ আছে কেতিয়াবা যেটা এক্সেস খোজ কাঢ়ে কাৰণ এফালেটো কাৰ্বোহাইড্ৰেট থকা ভাত ৰুটি জাতীয় বস্তুবোৰ কমাই দিয়ে এনাৰ্জি ইনটেকটো কমি থাকে আৰু ইপিনে আপোনাৰ এফালে খোজ কাঢ়ি থাকে আপোনাৰ 1.5 ঘণ্টা যেটা বেছিকৈ খোজ কাঢ়ি থাকে আপোনাৰ খাদ্যৰ ইনটেকটো আৰু এক্সাৰসাইজ কৰা আউটপুটটো আপোনাৰ নিমিলে আউটপুটটো যদি বেছি হৈ থাকে এক্সাৰসাইজ যদি বেছি হৈ থাকে আৰু লগতে যদি দিনটোৰ কামবোৰ যিবোৰ কৰে হেবোৰ যদি অলপ বেছিকৈ আপোনাৰ কষ্টকৰ কাম চলি থাকে দিনটো তেতিয়া আপোনাৰ এক্সেস কাম কৰা কাৰণে আপোনাৰ মাসল যিবোৰ হয় হেবোৰ ব্ৰেকডাউন হয় এনাৰ্জি দিবৰ কাৰণে শক্তি দিবৰ কাৰণে কাৰণ খাদ্যৰ থৈ দি আপোনাৰ ভাত বা ৰুটি পৰিমাণটো কমি আছে সেই তেতিয়াও যেতিয়া আপোনাৰ শৰীৰত থকা প্ৰটিনবোৰ বা মাসলবোৰ যেতিয়া ইউজ আপ হয় ব্ৰেকডাউন হৈ যায় তেতিয়াও কেতিয়াবা আপোনালোকৰ ক্ৰিয়েটিনিনটো বাঢ়ি যায় তেতিয়া ভয় কৰিব নালাগে তেতিয়া আপোনাৰ যেটো এনাৰ্জি ইমবেলেন্স যেটো হৈ আছে খোৱাৰ পৰিমাণটো আৰু এক্সাৰসাইজৰ যেটো ডিউৰেচন হয় সেই দুটা ঠিক কৰি দিলে অটোমেটিক্যালি আপোনাৰ ক্ৰিয়েটিনিনটো আপোনাৰ নরমাল হবলৈ স্টার্ট কৰে কিন্তু লগতে যদি আপোনালোকে নিজে নিজে যদি প্ৰটিনটো কমাই দিয়ে তেতিয়া যি অলপ সলপ কিডনি যদি এফেক্ট হ'ব স্টার্ট কৰিছে হেতু আপোনাৰ বেছি বেয়াৰ পিনেহে গৈ থাকিব কিডনি প্ৰবলেম হলে যে প্ৰটিন বন্ধ কৰে তেনেকুৱা নহয় আপোনালোকৰ কোনটো স্টেজৰ কিডনি হয় আপোনালোকৰ ইজিএফআৰ কিমান আপোনালোকৰ ইউৰিনৰ যিবোৰ ৰিপৰ্ট আছে হেবোৰ সব চাই মেলি পেলাহে প্ৰটিনটো আপোনাৰ কিমান লাগে হেতু আপোনাৰ কোৱালিফাইড ডায়েটিশিয়ানে বুজাই দিব নে প্ৰটিন হসাকে ৰেস্ট্ৰিক্ট কৰিব লাগে নে অকল আপোনাৰ 40 গ্ৰামছ প্ৰটিন হে লাগে গুটে দিনটোত হেবোৰ গুটেবোৰ আপোনাৰ কোৱালিফাইড ডায়েটিশিয়ানে সুধি পেলাহে খাব তেতিয়া আপোনাৰ কিডনি আপোনাৰ বেছি বেয়া হৈ গৈ নাথাকে আৰু আপোনাৰ ডায়াবেটিসটো আপোনাৰ ভালদৰে আপোনাৰ কন্ট্ৰোল হ'ব আশা কৰো ভিডিওটো আপোনাৰ নিশ্চয় হেল্প কৰিব ভিডিওটো নিশ্চয় লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব ধন্যবাদ